নমস্কাৰ বন্ধুসকল, আজি আমি প্ৰাকৃতিক ভেষজ উপাদান কিছুমান নিয়মিতভাৱে গ্ৰহণ কৰি আমি আমাৰ লিভাৰখন 100 বছৰ পৰ্যন্ত কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ সেই বিষয়ে কথা পাতিম। আমি সকলোৱে জানো আমাৰ লিভাৰখন যে আমাৰ শৰীৰৰ এবিধ অতি গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰখনে আমাৰ খাদ্যবস্তু হজম কৰাৰ লগতে আমাৰ শৰীৰৰ মেটাবলিজম কাৰ্যত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু কথাটো হৈছে আজিকালি বেছিভাগ মানুহেই লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যাত বিশেষকৈ ফেটি লিভাৰৰ নিচিনা সমস্যাত আক্ৰান্ত হোৱা দেখা গৈছে। আৰু এই ফেটি লিভাৰৰ পৰাই লাহে লাহে চিৰচিছ বা লিভাৰখন কেঞ্চাৰত আক্ৰান্ত হোৱা দেখা যায়। গতিকে আজি আমি আলোচনা কৰিম প্ৰাকৃতিক ভেষজ উপাদান কিছুমান নিয়মিতভাৱে সেৱন কৰিলে আমি লিভাৰখন কিদৰে অসুস্থ নোহোৱাকৈ বা ৰোগগ্ৰস্ত নোহোৱাকৈ ৰাখিব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় আপোনালোক সকলোৱে উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন এতিয়া আমি প্ৰাকৃতিক ভেষজ উপাদানবোৰ এবিধ এবিধকৈ আলোচনা কৰোঁ আহক। 1 নম্বৰ প্ৰাকৃতিক ভেষজ উপাদান হৈছে হালধি। আমি যদি নিয়মিতভাৱে হালধি খাওঁ তেনেহ'লে আমি নিশ্চিতভাৱে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰোঁ। হালধিৰ আচলতে এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লামেটৰী গুণ আছে। আমাৰ লিভাৰখন অসুস্থ হোৱাৰ এবিধ মূল কাৰণেই হৈছে ইনফ্লামেশ্যন। আমাৰ লিভাৰখনত বিভিন্ন কাৰণত ইনফ্লামেশ্যন হয় আৰু এই ইনফ্লামেশ্যন হোৱাৰ ফলতেই আচলতে আমাৰ লিভাৰখন এই ফেটি লিভাৰত আক্ৰান্ত হোৱা দেখা যায়। গতিকে আমি যদি হালধি নিয়মিতভাৱে বা এদিনৰ মূৰে মূৰে সেৱন কৰোঁ তেনেহ'লে আমি নিশ্চিতভাৱে আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰোঁ। হালধিত আচলতে কাৰ্কিউমিন নামৰ এবিধ উপাদান থাকে আৰু এই উপাদানবিধৰে আচলতে এই এণ্টি ইনফ্লামেটৰী আৰু এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিজ আছে। গতিকে আমি যদি নিয়মিতভাৱে হালধি কেঁচা ফৰ্মতো খাব পাৰোঁ বা পাউডাৰ ফৰ্মতো খাব পাৰোঁ, তেনেদৰে খাওঁ তেনেহ'লে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰোঁ। আচলতে ৰাতিপুৱা খালী পেটত এটুকুৰি হালধি ভালদৰে বাকলি গুচাই ধুই লৈ চোবাই চোবাই খাব পাৰি আৰু চোবাই চোবাই খোৱাৰ পাছত এগিলাচ কুহুমীয়া পানী খাব লাগে, তেতিয়া আমাৰ এই হালধিয়ে ভাল কাম কৰে। অথবা আমি যদি এচামুচ হালধিৰ পাউডাৰ এগিলাচ পানীত আমি মিহলাই লৈ সেৱন কৰোঁ, তেনেকৈও আমি হালধি সেৱন কৰিব পাৰোঁ। তেনেকৈ সেৱন কৰিলেও হালধিয়ে আমাক ভাল কাম দিয়ে। গতিকে আমি এনেদৰে এদিনৰ মূৰে মূৰে বা নিয়মিতভাৱেও সেৱন কৰিব পাৰি। যদি হালধি খাওঁ তেনেহ'লে আমি আমাৰ লিভাৰখন অতি সহজতে সুস্থ কৰি ৰাখিব পাৰিম। 2 নম্বৰ প্ৰাকৃতিক ভেষজ উপাদানবিধ হৈছে কুঁহিয়াৰৰ ৰস। কুঁহিয়াৰৰ ৰসত আচলতে প্ৰাকৃতিক এনজাইম কিছুমান পোৱা যায় আৰু এই প্ৰাকৃতিক এনজাইমবোৰে আচলতে লিভাৰৰ ফাংচন বৃদ্ধি কৰে বা লিভাৰৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে। সেইবাবে আমি যদি অন্ততঃ নিয়মিতভাৱে নহ'লেও সপ্তাহত এদিন বা দুদিন হ'লেও কুঁহিয়াৰৰ ৰস সেৱন কৰাৰ অভ্যাস কৰোঁ, তেনেহ'লে আমি আমাৰ লিভাৰখন অতি সহজে সুস্থ কৰি ৰাখিব পাৰোঁ আৰু লিভাৰখনত এই ফেট জমা হোৱা প্ৰক্ৰিয়া বা লিভাৰখনত টক্সিন জমা হোৱা প্ৰক্ৰিয়া নচলে। গতিকে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে কুঁহিয়াৰৰ ৰস সপ্তাহত এদিন বা দুদিন সেৱন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। তেতিয়া আমি নিশ্চিতভাৱে আমি আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিব পাৰোঁ। 3 নম্বৰ প্ৰাকৃতিক ভেষজ উপাদানবিধ হৈছে আমলখি। আমি সকলোৱে আমলখি জানো বা চিনি পাওঁ। আমলখি এবিধ অতি সহজলভ্য ফল আৰু আমলখিত আচলতে যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট আৰু ভিটামিন চি পোৱা যায়। এই এণ্টি অক্সিডেণ্ট আৰু ভিটামিন চিৰ বাবে আচলতে আমাৰ শৰীৰটো বা আমাৰ বিশেষকৈ লিভাৰখন টক্সিন নোহোৱাকৈ থাকে বা টক্সিন যদি আমাৰ লিভাৰখনত জমাও হয়, এই আমলখিত থকা এণ্টি অক্সিডেণ্ট আৰু ভিটামিন চিয়ে লিভাৰত জমা হোৱা এই টক্সিনবোৰ অতি সহজে ফ্লাছ আউট কৰি দিব পাৰে। গতিকে আমলখি এবিধ অতি সহজলভ্য ফল। আমি যদি নিয়মিতভাৱে এটিকৈ বা দুটিকৈ আমলখি খোৱা অভ্যাস গঢ়ি তোলোঁ তেনেহ'লে আমাৰ লিভাৰখন টক্সিন মুক্ত কৰি ৰাখিব পাৰোঁ বা সদায় পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। তেতিয়া আমাৰ লিভাৰখন ফেটি লিভাৰত কেতিয়াও আক্ৰান্ত নহয়। 4 নম্বৰ ভেষজ উপাদানবিধ হৈছে নেমু বা নেমুৰ ৰস। নেমুৰ ৰসতো যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়। এই ভিটামিন চি আমি যদি ৰাতিপুৱা এগিলাচ কুহুমীয়া গৰম পানীৰ সৈতে এচামুচ নেমুৰ ৰস নিয়মিতভাৱে সেৱন কৰাৰ অভ্যাস কৰোঁ, তেতিয়াও আমি আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। আৰু লিভাৰখনত যদি কোনো কাৰণত টক্সিন
জমাও হয় বা কিবা কাৰণত যদি লিভাৰখন দূষিত হৈ পৰে তেনেহ'লে আমি নিয়মিতভাৱে যদি এনেদৰে নেমুৰ ৰস সেৱন কৰোঁ তেনেহ'লে আমাৰ লিভাৰখন অতি সহজে পৰিষ্কাৰ হৈ পৰে বা আমাৰ লিভাৰখন কেতিয়াও দূষিত হৈ নপৰে। গতিকে আমাৰ লিভাৰখন সুস্থ কৰি ৰাখিবলৈ হ'লে আমি ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া গৰম পানীৰ লগত এচামুচ নেমুৰ ৰস খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। অৱশ্যে এনেদৰে নেমুৰ ৰসৰ সৈতে কুহুমীয়া গৰম পানী সেৱন কৰাৰ অভ্যাসে আমাৰ শৰীৰৰ পৰাও ফেট বাহিৰ কৰি দিয়াত বা ফেট জমা নোহোৱাত সহায় কৰে। গতিকে আমি নিয়মিতভাৱে এনেদৰে কুহুমীয়া গৰম পানীৰ লগত নেমুৰ ৰস খোৱা অভ্যাস গঢ়ি তুলিব লাগে। তেতিয়াহে আমি আমাৰ লিভাৰখন 100 বছৰ পৰ্যন্ত সুস্থ কৰি ৰাখিব পাৰিম। লিভাৰখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত 5 নম্বৰ প্ৰাকৃতিক ভেষজ উপাদানবিধ হৈছে ৰঙা আঙুৰ। অৱশ্যে ৰঙা আঙুৰ আমাৰ ইয়াত উপলব্ধ নহয় যদিও আমাৰ বজাৰত ই আচলতে অতি সুলভ। গতিকে আমি বজাৰৰ পৰা কিনি আনি হ'লেও আমি এই ৰঙা আঙুৰ সপ্তাহত অন্তত 3 দিন সেৱন কৰিব লাগে। যদিহে আমি সপ্তাহত অন্তত 3 দিনকৈ 5টাৰ পৰা 10টা ৰঙা আঙুৰ নিয়মিতভাৱে সেৱন কৰোঁ তেতিয়া এই আঙুৰত থকা বিভিন্ন উপাদানে বিশেষকৈ এণ্টিঅক্সিডেণ্টে আমাৰ লিভাৰখন পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। এই ৰঙা আঙুৰত আচলতে এণ্টিঅক্সিডেণ্ট লগতে ভিটামিন চি আৰু লগতে অন্যান্য পুষ্টিদ্ৰব্য যথেষ্ট পৰিমাণে থাকে। গতিকে আমি যদি নিয়মিতভাৱে এনেদৰে ৰঙা আঙুৰ সেৱন কৰাৰ অভ্যাস কৰোঁ তেনেহ'লে আঙুৰত থকা এণ্টিঅক্সিডেণ্ট লগতে অন্যান্য পুষ্টি উপাদানসমূহে আমাক সুস্বাস্থ্য ধৰি ৰখাটো সহায় কৰে। গতিকে আমি এই বজাৰৰ পৰা আমাৰ ৰঙা আঙুৰ অন্তত সপ্তাহত 3 দিন 5টাৰ পৰা 10টাকৈ সেৱন কৰিলে আমাৰ লিভাৰখন কেতিয়াও অসুস্থ হৈ নপৰে বা আমাৰ লিভাৰখন কেতিয়াও ফেটি লিভাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকে। আমাৰ লিভাৰখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত 6 নম্বৰ ভেষজ উপাদানবিধ হৈছে বিটৰুট আৰু গাজৰ। আমি যদিহে বিটৰুট আৰু গাজৰৰ ৰস উলিয়াই এদিনৰ মূৰে মূৰে আমি অন্তত 15 দিন বা 20 দিনৰ বাবে সেৱন কৰোঁ তেনেহ'লে আমাৰ লিভাৰখন যদি কোনো কাৰণত ফেটি লিভাৰত আক্ৰান্ত হৈছে বা কোনো কাৰণত যদি আমাৰ টক্সিনযুক্ত হৈছে তেতিয়া আমাৰ লিভাৰখন অতি সোনকালে পৰিষ্কাৰ কৰি ল'ব পাৰোঁ বা আমাৰ লিভাৰখন আমি যদি নিয়মিতভাৱে বিটৰুট আৰু গাজৰৰ ৰস মিহলি কৰি খাই থাকোঁ তেনেহ'লে আমাৰ লিভাৰখন কেতিয়াও এনেদৰে টক্সিকেটেড নহয় বা দূষিত হৈ নপৰে। আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ হৈ থাকিব আৰু তেতিয়া আমাৰ লিভাৰখন নিশ্চয় কোনো ধৰণৰ ৰোগগ্ৰস্ত হৈ নপৰে। গতিকে প্ৰথমতে আচলতে আমি বিটৰুটৰ এটা বিটৰুট পৰিষ্কাৰ কৰি চফা কৰি ল'ব লাগে বা বাকলি গুচাই ল'ব লাগে আৰু ঠিক তেনেদৰে গাজৰ এটাও বাকলি গুচাই পৰিষ্কাৰ কৰি ধুই ল'ব লাগে। তাৰপিছত বিটৰুট আৰু গাজৰ সৰু সৰুকৈ কুটি মিক্সাৰ গ্ৰাইণ্ডাৰত আচলতে খুন্দি ল'ব লাগে। অলপ তাত পানী যোগ দি তাত ৰস উলিয়াই ল'ব লাগে আৰু এই ৰসখিনি এটা গিলাচত চেকি লৈ এদিনৰ মূৰে মূৰে সেৱন কৰিব লাগে। আৰু বিটৰুটত আচলতে নাইট্ৰেট থাকে আৰু গাজৰত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। গতিকে এনেধৰণৰ উপাদানে আমাৰ লিভাৰখন পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। গতিকে যিসকল লোকে লিভাৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে তেওঁলোকেও যদি এনেদৰে নিয়মিতভাৱে বিটৰুট আৰু গাজৰৰ ৰস উলিয়াই সেৱন কৰে অন্তত 20 দিন বা এমাহৰ বাবে তেনেহ'লে তেওঁলোকৰ লিভাৰ অতি সহজতে সুস্থ হৈ পৰে। গতিকে আমাৰ লিভাৰখন বিভিন্ন ৰোগত বা ফেটি লিভাৰত আক্ৰান্ত নহ'বলৈ হ'লে আমি বিটৰুট আৰু গাজৰৰ ৰস উলিয়াই এনেদৰে নিয়মিতভাৱে সেৱন কৰাৰ অভ্যাস কৰিব লাগে। লিভাৰৰ স্বাস্থ্যৰ বাবে এবিধ অতি দৰকাৰী প্ৰাকৃতিক ভেষজ উপাদান হৈছে নহৰু। নহৰুত আচলতে এলিচিন নামৰ এবিধ উপাদান থাকে। এই এলিচিন হৈছে এবিধ অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট। গতিকে আমি নিয়মিতভাৱে যদি 2 ফুটাকৈ নহৰু খোৱাৰ অভ্যাস গঢ়ি তোলোঁ তেনেহ'লে আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ বা আমাৰ লিভাৰখনত টক্সিন জমা হ'লেও অতি সহজতে সেই টক্সিন চফা হৈ যায়। গতিকে এই নহৰুত থকা এলিচিন নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্টবিধৰ বাবে আমাৰ লিভাৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। আচলতে নহৰু খোৱাৰ নিয়মটো হৈছে দৈনিক 2 ফুটা নহৰু আচলতে সৰু সৰুকৈ কাটি ল'ব লাগে আৰু এনেদৰে সৰু সৰুকৈ কাটি এখন প্লেটত থ'ব লাগে। 5 মিনিট বা 10 মিনিট এনেকৈ সৰু সৰুকৈ কাটি থোৱাৰ পাছতে আচলতে কেঁচাকৈ এই নহৰুখিনি সেৱন কৰিব লাগে। তেতিয়াহে আচলতে নহৰুই আমাক ভালকৈ কাম কৰে। গতিকে নহৰু খোৱাৰ নিয়ম হৈছে আচলতে তেনেকুৱাই। অৱশ্যে এনেদৰে সৰু সৰুকৈ কাটি এগিলাচ কুহুমীয়া গৰম পানীৰ লগত মিহলি কৰিও নহৰু খাব পাৰি। লিভাৰৰ সুস্বাস্থ্যৰ বাবে প্ৰাকৃতিক ভেষজ উপাদান আন এবিধ হৈছে গুড়। গুড়ত আচলতে যথেষ্ট পৰিমাণে বিভিন্ন ধৰণৰ মিনাৰেলছ
ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট থাকে। সেইবাবে আমি যদি নিয়মিতভাৱে গুড় সেৱন কৰাৰ অভ্যাস গঢ়ি তোলোঁ তেনেহ'লে আমি লিভাৰখন অতি সহজে চফা কৰি ৰাখিব পাৰোঁ। অৱশ্যে যিসকল লোকে ডায়েবেটিছত আক্ৰান্ত হৈ আছে তেওঁলোকে অৱশ্যে এনেধৰণে নিয়মিতভাৱে গুড় সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। আৰু যিসকল লোকে ডায়েবেটিছত আক্ৰান্ত হোৱা নাই তেওঁলোকে নিয়মিতভাৱে গুড় সেৱন কৰিলেও কোনো ধৰণৰ অপকাৰ নহয়, বৰঞ্চ লিভাৰখন সদায় চফা কৰি ৰখাত সহায় কৰে। গতিকে আমি যদি নিয়মিতভাৱে এই 8বিধ প্ৰাকৃতিক ভেষজ উপাদান গ্ৰহণ কৰোঁ তেতিয়া আমি নিশ্চিতভাৱে আমি আমাৰ লিভাৰখন 100 বছৰ পৰ্যন্ত সুস্থ কৰি ৰাখিব পাৰিম। আৰু আজিকালি যি ধৰণে মানুহে ফেটি লিভাৰৰ নিচিনা সমস্যাত আক্ৰান্ত হোৱা দেখা গৈছে, কেতিয়াও এনেধৰণৰ ফেটি লিভাৰত আক্ৰান্ত হোৱা দেখা পোৱা নাযাব। গতিকে বন্ধুসকল, আপোনালোকে আজিৰ ভিডিঅ'টো চাই যদি ভাল পায় বা উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে আজিৰ ভিডিঅ'টোত লাইক এটা কৰিব, লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলিও আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।